মাটিৰ তলৰ পৰা কয়লা উলিওৱাৰ পদ্ধতি মূলতঃ দুটা। এটা হ'ল অপেন কাষ্ট মাইনিং বা সাৰফেস মাইনিং বুলিও কয়, আনটো হ'ল আণ্ডাৰগ্ৰাউণ্ড মাইনিং। সেই কয়লা পোৱা অঞ্চলৰ কয়লাৰ স্তৰটো যদি ওপৰতে থাকে তেতিয়া অপেন কাষ্ট মাইনিঙৰ দ্বাৰা কয়লা উলিওৱা হয়। ইয়াত কি কৰে, প্ৰথমতে ওপৰৰ শিল মাটি এইবোৰ আঁতৰাই পেলায়, তাৰপিছত ডাঙৰ ডাঙৰ এক্সকাভেটৰ আৰু ডাম্পাৰেৰে কয়লা উলিয়ায়। এইটো পদ্ধতিত কম সময়তে বেছি কয়লা উলিয়াব পাৰি, খৰচ কম হয় আৰু কিছু সুৰক্ষিত। কিন্তু এই পদ্ধতিত অৰণ্য ধ্বংস বেছি হয়, পানী প্ৰদূষণ বেছি হয়। এবাৰ হৈছে আণ্ডাৰগ্ৰাউণ্ড মাইনিং। যেতিয়া কয়লা মাটিৰ বহু তলত থাকে তেতিয়া এটা সুৰংগ বনায় আৰু সেই সুৰংগৰে মাটিৰ তললৈ গৈ তাৰ পৰা কয়লা উলিয়াই আনে। ইয়াৰ সুবিধা এটাই, ওপৰৰ মাটিৰ বৰ বিশেষ ক্ষতি নহয়, কিন্তু অসুবিধা বহুত আছে। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বহু বেছি, গেছৰ বিস্ফোৰণ হয় আৰু সেই সুৰংগৰ মাটি কেতিয়াবা খহি পৰে। এতিয়া হৈছে সেই আণ্ডাৰগ্ৰাউণ্ড মাইনিঙৰে আৰু ভাগ কেইটামান আছে। এটা হ'ল ৰুম এণ্ড পিলাৰ মাইনিং। তাত খান্দি খান্দি কয়লা ওলোৱাৰ সময়ত কি কৰে, পিলাৰ কিছুমান এৰি থৈ দিয়ে, এনেকৈ ছবিত দেখুওৱাৰ দৰে। এনেকৈ ছবিবোৰ দেখুৱাই গৈ থাকিম, আপুনি ইয়াৰ পৰা অনুমান এটা কৰি ল'ব। তাৰপিছত আহিব লং ৱাল মাইনিং। এই ক্ষেত্ৰত এটা দীঘলীয়া কয়লাৰ স্তৰ যন্ত্ৰৰ সহায়ত একেবাৰে কাটি উলিওৱা হয়। এইটো হ'ল আধুনিক পদ্ধতি আৰু যন্ত্ৰৰ সহায়ত কৰা হয়, মেচিনৰ সহায়ত কৰা হয়। ইয়াৰ পিছত আহিব ড্ৰিফ্ট মাইনিং। যেতিয়া কয়লাৰ স্তৰটো পাহাৰৰ ঢালত বাহিৰলৈ ওলাই থাকে তেতিয়া কি কৰে, পাহাৰৰ কাষৰ পৰা খান্দি এটা সুৰংগ কৰি সেই কয়লা উলিয়াই অনা হয়। ইয়াৰ পিছত আছে স্লপ মাইনিং। মাটিৰ পৰা স্লপ কৰি সুৰংগ খান্দি তাৰ পৰা কয়লাৰ স্তৰটো উলিয়াই অনা হয়। যিবোৰ অঞ্চলত সম্পূৰ্ণ ভাৰ্টিকেলি নাথাকে, কয়লাখিনি হৰাইজেণ্টেলি থাকে, সেইবোৰ অঞ্চলত এই পদ্ধতিটো ব্যৱহাৰ কৰে। আৰু আছে শ্বিফ্ট মাইনিং। যেতিয়া মাটিৰ বহুত তলত কয়লা থাকে তেতিয়া ভাৰ্টিকেলি খান্দি লিফ্টৰ সহায়ত মানুহ তালৈ লৈ যোৱা হয়, যন্ত্ৰপাতি তালৈ লৈ যোৱা হয় আৰু তাৰ পৰা কয়লা খান্দি উলিয়াই লৈ আহে। এইটো হ'ল আটাইতকৈ ব্যয়বহুল আৰু অতি জটিল পদ্ধতি। আৰু আছে ৰেড হোল মাইনিং। এই পদ্ধতিত অতি সৰু সুৰংগ খন্দা হয়, অতি সৰু গাঁত খন্দা হয়, তাৰ পৰা কয়লা উলিওৱা হয়। এইটো অতি বিপদজনক। কেতিয়াবা সুৰংগ খহি পৰে, পানী সোমায়, বিষাক্ত গেছ ওলায়, এনেকৈ বহুতো দুৰ্ঘটনা হয়। ভাৰতত যিবোৰ কয়লা উৎপাদন হয় সেইবোৰ বেছিভাগেই অপেন কাষ্ট মাইনিঙেৰে কৰা হয়। নাগালেণ্ডত এই অপেন কাষ্ট মাইনিং আৰু আণ্ডাৰগ্ৰাউণ্ড মাইনিং দুটাই কৰে। আৰু তাত যিবোৰ সৰু সৰু ব্যক্তিগত খণ্ডত মাইনিং চলে, এইবোৰ ক্ষেত্ৰত সৰু সৰু সুৰংগ খান্দি তাৰ পৰা কয়লাবোৰ উলিয়াই অনা হয়, ঠিক ৰেড হোল মাইনিঙৰ দৰে। এই সৰু গাঁত খান্দি কয়লা উলিয়াই অনা পদ্ধতিটো মেঘালয়ত চলে বেছিকৈ। ইফালে অৰুণাচল প্ৰদেশৰ চাংলাং আৰু তিৰাপ জিলাত যিবোৰ কয়লা খনি আছে তাতো সেই অপেন কাষ্ট মাইনিং আৰু আণ্ডাৰগ্ৰাউণ্ড মাইনিং দুটাই কৰা হয়। তাৰ লগতে পাহাৰৰ ঢালত সুৰংগ খান্দি হাতেৰে কয়লা উলিওৱা পদ্ধতিৰেও তাৰ পৰা কয়লা উলিওৱা হয়, যিটো পদ্ধতি কোৱা হয় ইনক্লাইন টানেল মাইনিং। চৰকাৰীভাৱে সেই ৰেড হোল মাইনিং কৰিবলৈ দিয়া নহয়, কিন্তু বহু ঠাইত সেই ৰেড হোল মাইনিংবোৰ চলি থাকে। অসমৰো মাৰ্ঘেৰিটা, লিডু, মাকুম এইবোৰৰ যিবোৰ কয়লা ক্ষেত্ৰ আছে তাতো সেই আণ্ডাৰগ্ৰাউণ্ড মাইনিং আৰু অপেন কাষ্ট মাইনিং দুয়োটাই চলে। আৰু কিছুমান ব্যক্তিগত কয়লা খনিত সেই হাতেৰে খান্দি কয়লা উলিওৱাৰ পদ্ধতি